Hello everyone, নমস্কাৰ মই সজয় দলে আজি আমি আলোচনা কৰিম 4500টা পদৰ LPUP এসিস্টেন্ট টিচাৰৰ সম্পৰ্কত আমাৰ দুটা প্ৰশ্ন প্ৰায় ষ্টুডেন্টস সকলে বা পাৰ্টি সকলে মোক প্ৰশ্ন কৰি আছে কমেন্ট সেকশন বিলাকত প্ৰথম প্ৰশ্নটো হৈছে যে 10 অক্টোবৰ তাৰিখে 5550টা পদৰ নিযুক্তিৰ লগত 4500টা পদৰ নিযুক্তি দিবনে নিদিয়ে দ্বিতীয়টো প্ৰশ্ন হৈছে যে যদিও 10 অক্টোবৰ তাৰিখে নিযুক্তি নিদিয়ে 4500টা পদৰ তেতিয়ালে কেতিয়া নিযুক্তি দিব বা ভেৰিফিকেশনৰ কামখিনি কেতিয়াৰ পৰা আৰম্ভ হ'ব এই সম্পৰ্কত বহুতে প্ৰশ্ন কৰি আছে আৰু আপডেট দিবৰ কাৰণে কৈ আছিল সো আপোনালোকৰ কমেন্ট বিলাকৰ ৰিপ্লাই হিচাপে বা এনসাৰ হিচাপে এই ভিডিওটো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু ইয়াৰ লগতে আৰু এটা আপোনালোকৰ পৰা ফিডবেক বিচাৰিছো ইয়াৰ পাছৰ ভিডিওত আপোনালোকে কোনটো টপিকৰ ওপৰত লাগে যে আপকামিং 4500টা পদৰ পাছত ভ্যাকেন্সি উলাবনে নাই বা কিমান উলাব বা 4500টা পদৰ কাৰণে লেটেস্ট কাট অফৰ ভিডিও লাগে নেকি ডিস্ট্ৰিক্ট ওয়াইজত পুৰা এনালাইসিস লাগে নেকি আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব এতিয়া আমি মূল বিষয়বস্তুলৈ ঘূৰি আহিছো বিষয়বস্তুটো হৈছিলে আমাৰ বিষয়বস্তুৰ মেইন এক নম্বৰ প্ৰশ্নত আছিল যে 10 অক্টোবৰ তাৰিখে 4500টা পদৰ নিযুক্তি দিবনে নিদিয়ে সো তাৰ উত্তৰ হিচাপে মই আগতেও কৈছিলো আৰু আজিও কম আৰু ভৱিষ্যতেও কম কিয় কৈছিলো মই তাৰ কাৰণে অকমান বহলভাৱে ক'ব বিচাৰিছো যেতিয়া মই ইয়াৰ আগত এই ভিডিওটোৰ আগত এটা ভিডিও বনাইছিলো যে 4500টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ সম্পৰ্কত তেতিয়া মই কৈছিলো যে যেতিয়ালৈকে 5550টাৰ মেডাৰ তালিকা প্ৰকাশ নকৰে তেতিয়ালৈকে 4500টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ যেটো প্ৰাৰম্ভিক কাম এইখিনি আৰম্ভ নকৰে বা এইখিনি ষ্টপ কৰি ৰাখিব আৰু তেতিয়া মই কৈছিলো যে যিসকলে 5550টা পদৰ এপ্লাই কৰা পাৰ্টিয়ে চাই আছিল তেতিয়া মই কৈছিলো যে 15 আগষ্টৰ আগত মেডাৰ তালিকা প্ৰকাশ নকৰিব 5550টা পদৰ কাৰণে কাৰণ তেতিয়া মই কৈছিলো যে মিউচুৱেল ট্ৰান্সফাৰৰ কাম চলি আছে LPUP হাই স্কুল টিচাৰসকলৰ কাৰণে সো আকৌ আজিও কৈছো যিসকলে 5550টা পদৰ পাৰ্টিয়ে চাই আছে কিন্তু আগষ্ট মাহত আপোনালোকে মেডাৰ তালিকা আশা কৰিব নোৱাৰিব হয়তো আগষ্ট মাহৰ লাষ্টৰ পালে বা সেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত আপোনালোকৰ মেডাৰ তালিকা কিন্তু প্ৰকাশ কৰাৰ পুৰা সম্ভাৱনা আছে অৰ্থাৎ 100% আছে এইখিনি কৰো সো তেনে ক্ষেত্ৰত যেতিয়া নেকি 5550টা পদৰ মেডাৰ তালিকা এতিয়ালৈকে প্ৰকাশ কৰা নাই বা 15 সেপ্টেম্বৰলৈকে লাগিব গুটেখিনি প্ৰসেস বা ফাইনাল মেৰিট লিষ্ট দিয়ালৈকে তেনে ক্ষেত্ৰত 4500টা পদৰ কিন্তু যিখিনি নিযুক্তি প্ৰক্ৰিয়াৰ কাম এইখিনি কেতিয়া আৰম্ভ নকৰে ঠিক আছে সো 10 অক্টোবৰত যে এপয়েন্টমেন্ট নিদিয়ে এইটো 100% ফিক্স হৈ আছে সো বহুতে আকৌ বেয়াভাৱে কমেন্ট কৰিব যে এইখিনি বিষয় আপুনি জানে নেকি বা আপুনি এনেকে বিভিন্ন ধৰণৰ কমেন্ট কৰিব কিন্তু মই যেটো হসা সেইখিনি কৈছো সো দ্বিতীয় প্ৰশ্নটো হৈছে যে যদি 10 অক্টোবৰত এপয়েন্টমেন্ট নিদিয়ে তেতিয়ালে কেতিয়াকে এপয়েন্টমেন্ট দিয়াৰ চান্স আছে বা তোমাৰ নিযুক্তি প্ৰক্ৰিয়া যিখিনি প্ৰাৰম্ভিক কাম সেইখিনি কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে নিশ্চয় জানে যদিও 10 অক্টোবৰত 4500টা পদৰ নিযুক্তি নিদিয়ে তেতিয়াও আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ কাৰণে এটো গুড ডিসিশন বুলি ক'ব লাগিব যিসকলৰ কম নম্বৰ আছে কম মাৰ্ক আছে পাৰ্সেন্টেজ কম আছে 4500টা পদৰ ক্ষেত্ৰত তেতিয়া খুব এটা সুন্দৰ এটা গুড ডিসিশন বুলি ক'ব লাগিব কিয় গুড ডিসিশন বুলি ক'ব লাগে মই কৈ আছো যেতিয়া 4500টা পদৰ লগতে 5550টাৰ নিযুক্তি দিলে হেতেন তেতিয়া ওভাৰলেপিং হলেতেন একেটা পাৰ্টিয়ে নিজৰ হোম ডিস্ট্ৰিক্টত পালেতেন আৰু কিছুমান পোষ্ট ভ্যাকেন্ট হৈ থাকিলেতেন ওভাৰলেপিং হৈ থাকিলেতেন তেনে ক্ষেত্ৰত যিসকলৰ কম নম্বৰ আছে বা একেসকলৰ কম পাৰ্সেন্টেজ আছে একেসকলে কিন্তু বাদ পৰি ৰলেতেন কিন্তু গুড নিউজটো এটোৱে যে 2-3 মাহ ৰকি দিয়াৰ ক্ষেত্ৰত কোনো প্ৰবলেম নাই আপোনালোকে ইমান দি ৰকি আছে তেতিয়ালে 2-3 মাহৰ পাছতে এপয়েন্টমেন্ট লোৱাৰ ক্ষেত্ৰত তো একো প্ৰবলেম নাই অৰ্থাৎ 10 অক্টোবৰত নিদিলেতো আপোনালোকক জানুৱাৰী ফেব্ৰুৱাৰী মাহত এপয়েন্টমেন্ট দিব এইটো 100% সিওৰ আপোনালোকে ভাবিব নালাগে যে 2026 চনৰ ইলেকশনৰ পাছত
এপইণ্টমেণ্ট দিব এইটো সম্ভৱ নহয় কিয় 2026 চনৰ পাছত এপইণ্টমেণ্ট নিদিয়ে মই কৈ আছোঁ অকল 4500টা পদে ৰখি থকা নাই বা বাকী এপইণ্টমেণ্ট দিবলৈ বাকী নাথাকে তাতে ডিএমই আছে মেডিকেলৰ আছে নন টেকনিকেল আৰু টেকনিকেল এপিএছচি আছে তোমাৰ 4500টা পদৰ আছে আৰু তাৰ লগতে আৰু 6000 মান ভেকেন্সি ওলাব এলপিইউপি টিচাৰৰ কাৰণে সো এই গোটেইখিনি মিলাই আপোনালোকক জানুৱাৰী ফেব্ৰুৱাৰী মাহত 100% আপোনালোকক এপইণ্টমেণ্ট দিব বা নিযুক্তি দিব সো চিন্তা কৰিব নালাগে আপডেট বিচাৰি আছিলে এইখিনি ক'লো আপোনালোকক এপইণ্টমেণ্ট 10 অক্টোবৰত নিদিয়ে আপোনালোকক এপইণ্টমেণ্ট দিব জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত সো এইখিনি 100% হ'বই আপোনালোকে লিখি ৰাখক তাৰপিছত ইয়াতে কাট অফৰ সম্পৰ্কত অকণমান কৈ দিছোঁ বহুত কাট অফ কম যাব আপোনালোকে চিন্তা নকৰিব যিসকলৰ কম নম্বৰ আছে বহুত কম নম্বৰ আছে ধৰি লোৱা 54 মানে আছে তেতিয়া আপোনালোকে চাকৰি পোৱাৰ পুৰা সম্ভাৱনা আছে কিয় সম্ভাৱনা আছে মই কৈ আছোঁ সকলো ডিষ্ট্ৰিক্টতে 54 লৈকে নামি নাযায় বা 54 লৈকে ডাউন নহয় কিন্তু কিছু কিছু ডিষ্ট্ৰিক্টত 54 পালে আপোনালোকে চাকৰি লাভ কৰিবলৈ সৌভাগ্য হ'ব সো সেইখিনি আছিলে আপোনালোকে কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত কোনটো টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' লাগে নিশ্চিতভাৱে আপোনালোকে কমেন্ট সেকশ্যনত কমেন্ট কৰি বুলি মই আশা ৰাখিছোঁ ধন্যবাদ জয় আই অসম আকৌ লগ পাম আন এটা নতুন আপডেট লৈ